তিনিদিন নেৰানেপেৰা কিনকিনীয়া বৰষুণ জাকৰ বাবে চাওকচোন আমাৰ চোতালখনৰ কি অৱস্থা হ'ব এতিয়া আৰু কি কাম কৰিব সেই বুলি ভাবিয়ে আৰু মই বনালোঁ আজি ৰঙালাও পাত ময়দা আৰু বুটেৰে বনালোঁ বৰ। তাৰ বাবে মই প্ৰথমতে অলপ ৰঙালাও পাত আনি ধুই ল'লোঁ। ভালদৰে ধুই মই এতিয়া ফেনৰ তলত অলপ শুকাবলৈ দিছোঁ। আপোনালোকে কাপোৰেৰে মোহাৰি ল'লেও হ'ব আৰু ফেনৰ তলত পাতখিনি শুকাই মানে বুট আদা নহৰুখিনি আৰু লগতে আচাৰ বনোৱা জলকীয়া অলপ দি দিছোঁ। ইয়াতে টেষ্টটো অলপ বেলেগ হ'ব। মছলা ধৰণৰ ব্যৱহাৰ কৰা নাই, আচাৰ দিয়া মছলাই হৈ যাব। আৰু এতিয়া অলপ একেলগতে নিমখ কৰি বুটখিনি পিচি ল'লোঁ। আৰু এতিয়া মই অলপ ময়দা লৈ ইয়াতে অলপ হালধি আৰু অলপ নিমখ এড কৰিম। তাৰপাছত পানী দি অলপ জোখত গুলি ল'ম, যাতে বেছি পাতলো নহয় ডাঠো নহয়, যাতে ৰঙালাও পাতখনত লগাই দিলে লাগি ধৰে। তেনেকুৱা এটা জোখত মই ময়দাখিনি গুলি ল'ম। প্ৰথমতে হালধি নিমখ দি পানীখিনি দি লৈ ভালদৰে মিশ্ৰণটো বনাই ল'লোঁ। দেখিছেনে, এনেকুৱা জোখত ৰাখিলে হৈ যাব। মাত্ৰ আপোনালোকে গোটা ৰুই বা শুকান ৰুই নোযোৱাকৈ ভালদৰে মিশ্ৰণটো গুলি দিব। আৰু মোৰ ময়দা জুচটো ৰেডি হৈ গ'ল। আৰু এতিয়া মই ল'ম ৰঙালাওৰ পাতখন। দেখিছে ৰঙালাও পাতখন পানীটো ফেনৰ তলতে শুকাই গ'ল। আৰু এতিয়া ইয়াতে দিম মই অলপমান বুটৰ যিটো চাটনি টাইপত বনাই লৈছিলোঁ তাৰ অলপ দি পেলাই কাষে কাষে ময়দাটো লগাই দিছোঁ, যাতে ভালদৰে তেলত দিলে মানে পাতখিলা খুলি নাযায়। তেনেদৰে সুন্দৰকৈ লগাই দিছোঁ জইনটোত, দেখিছেনে। খুব সেইটো মন কৰিব যাতে তেলত দি দিলে পাতখিলা খোল খাই নাযায়। খোল খাই গ'লে ভিতৰত দি দিয়া চাটনিটো তেলতে ওলাই যাব। সেইবাবে এনেদৰে ধুনীয়াকৈ লগাই ল'লোঁ। এনেকৈ এখিলা এখিলাকৈ সকলো পাতখিনিত আগতে লগাই ল'লোঁ। ডাঙৰ পাতখিলাতকৈ অৱশ্যে চালোঁ এটা কথা, সৰু খিলাহে ভাল হয়। দেখিছেনে, সৰু খিলাতে এনেদৰে দি পেলাই দিলে ডাঙৰ খিলা বহুত ডাঙৰ হৈ যায়। সেয়েহে এতিয়া মই অকণমানি পাতকেইখিলাত এনেদৰে চাটনি অলপ দি পেলাই আকৌ ময়দাৰে এনেদৰে বন্ধ কৰি লগাই দিছোঁ। এইখিনিতে এটা কথা কওঁ, যদি মোৰ চেনেলটো কোনোবাই চাই আছে, ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰি দিব। আৰু যদি কিবা ক'বলৈ থাকি যায় কমেণ্ট কৰি জনাই দিব। আৰু যদি মোৰ চেনেলটো কোনোবাই নতুনকৈ চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, নতুন ভিডিঅ'সমূহ চাবৰ বাবে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া মই নতুন ভিডিঅ' দিলে আপোনালোকলৈ ন'টিফিকেশ্যন যাব। এনেদৰে পাতখিনিতে মই সম্পূৰ্ণ একেলগে লগাই লৈছোঁ। তাৰপাছত আকৌ তেলত পুৰিবলৈ এটা এটাকৈ দি দিব পাৰিম। প্ৰথমতে পাতখিনিত এনেদৰে লগাই লৈছোঁ। খুব ধুনীয়াকৈ লগাব আপোনালোকে, যাতে খোল খাই নাযায়, সেইটো কথা মন কৰিব। সঁচাকৈ বহুত টেষ্টি। আপোনালোকে ভাতৰ লগতো খাব পাৰিব, খাই চালেহে গম পাব। এনেই আমি ৰঙালাও পাতটো এনেদৰে খোৱা নহয়, খুব টেষ্টি হয়। আৰু আবেলি চাহৰ লগত বনাই খাব পাৰে। কেৰাহী পাতি থৈছিলোঁ, তেল গৰম হৈ গ'ল। আৰু এতিয়া ইয়াতে মই এটা এটাকৈ বৰবোৰ দি দিলোঁ। মুখখন যেতিয়া সুন্দৰকৈ বন্ধ কৰি দিব, তেতিয়া খুলি যোৱা কোনো চান্সেই নাথাকে। দেখিছেনে, এইটো ডাঙৰটো যে মই বেয়া হ'ব কৈছিলোঁ, সঁচাকৈ মানে সৰু কেৰাহীখনত তেলত ভাজিবৰ বাবে বেয়া হয়। ডাঙৰ কেৰাহী হ'লে ভাল হয় ডাঙৰটো, কিন্তু সৰু কেইটা ধুনীয়াকৈ জুৰি যায়। আৰু ডাঙৰটো বহুত ডাঙৰ হৈ যায়। দেখিবলৈ খুব ধুনীয়া হৈছে। আলহী আহিলেও বনাই খুৱাব পৰা এটা সহজ পদ্ধতিত বনোৱা বস্তু। তেনেদৰে বিশেষ বস্তুৰ প্ৰয়োজনো নহয়, ঘৰতে থকা বস্তুৰে পাৰে। কি সুন্দৰ হৈছে। আৰু আবেলি চাহকাপৰ লগত খাই দিলোঁ। গতিকে তেন্তে মই সংগীতাৰ ভিডিঅ'টি আজিলৈ ইমানতে সামৰিলোঁ। বাই।